নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথি ভাৰতীয় সাহিত্য চয়নৰ 4 নম্বৰ অধ্যায় সময় নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। 2 নম্বৰত যি দিয়া আছে তোমালোকক চমু উত্তৰ লিখা, তাৰ ক নম্বৰটো হৈছে তোমালোকৰ যি লৰাকালৰ সৎব্যৱহাৰ নকৰে সি পাছত কিয় অনুতাপ কৰিবলগীয়া হয়, এইটো হৈছে তোমালোকৰ প্ৰশ্ন। এতিয়া উত্তৰটো চাবা, তোমালোকে উত্তৰটো লিখিবা যে লৰাকাল মানুহৰ জীৱনত এবাৰেই আহে, এই সময়ছোৱা পাৰ হৈ গ'লে ই পুনৰ উভতি নাহে। এই সময়ছোৱাহে মানুহৰ বিদ্যা শিক্ষাৰ যোগ্য সময়। এই সময়ত বিদ্যা শিক্ষালৈ অৱহেলা কৰিলে পাছত জীৱিকাৰ পথ উলিয়াবৰ একো উপায় বিচাৰি নাপায় যাৱজ্জীৱন দুখ কষ্ট ভোগ কৰিবলগীয়া হয়। সেয়েহে লিখকে কৈছে যে যি লৰাকালৰ সৎব্যৱহাৰ নকৰে সি পাছত অনুতাপ কৰিবলগীয়া হয়। গতিকে এইখিনিয়ে এই উত্তৰটো। এতিয়া খ নম্বৰ প্ৰশ্নটো চাবা, কৃপণ ধনীয়ে মৰাৰ সময়ত সন্তানক কি উপদেশ দিয়ে, সেই উপদেশ কামত আহেনে? এতিয়া উত্তৰটো চাবা তোমালোকে, কৃপণ ধনীয়ে মৰাৰ সময়ত সন্তানক ধন সম্পত্তিৰ হিচাপৰ কাগজ ভালকৈ ৰাখিবলৈ উপদেশ দিয়ে। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা তোমালোকে, সেই উপদেশ কামত নাহে, কাৰণ ধনৰ হিচাপতকৈ সময়ৰ হিচাপহে বেছি গুৰুত্বপূৰ্ণ। সময়ে ধন দিব পাৰে কিন্তু ধনে সময় দিব নোৱাৰে। এইখিনিয়ে তোমালোকৰ লিখিলে হৈ যাব। এতিয়া গ নম্বৰটো চাবা, গ নম্বৰটো হ'ল সময় আৰু নদীৰ মাজত থকা 3টা সাদৃশ্য লিখা। উত্তৰটো চাবা তোমালোকে, সময় আৰু নদীৰ মাজত থকা 3টা সাদৃশ্য হ'ল সময় আৰু নদী উভয়ে অনবৰতে চলিয়ে থাকে, দুয়োটা এক মুহূৰ্ত নলয়। এতিয়া চাবা 2 নম্বৰটো, উভয়ে এবাৰ পাৰ হৈ গ'লে আৰু উভতি নাহে। তাৰপিছত 3 নম্বৰটো চাবা, ইয়াত অলপমান এডিটিং কৰোঁতে খেলি মেলি হৈছে। এইটো 3 নম্বৰ, 3 নম্বৰটো তোমালোকে কি আছে, উভয়ে বৰ বেগী, এইটো 3 নম্বৰ হ'ব, তোমালোকে মিলাই লিখিবা। ঠিক আছে। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো চাইছোঁ। পিছৰ প্ৰশ্নটোত তোমালোকক কি সুধিছে, সময়ৰ সৎব্যৱহাৰ কৰিবলৈ হ'লে কি কৰিব লাগে? আৰু উত্তৰটো লিখিবা যে সময়ৰ সৎব্যৱহাৰ কৰিবলৈ হ'লে আমি তাক ভাগ ভাগ কৰি ল'ব লাগে। যি কাম কৰা সুবিধা হয় সেই ভাগত সেই কামেই কৰিব লাগে। এনেদৰে সময় ভাগ ভাগ কৰি কাম কৰিলে কম সময়তে বহুত কাম কৰিব পৰা যায় আৰু সময়ৰ অপব্যয় নহয়। ঠিক আছে, এইখিনি লিখিবা তোমালোকে। এতিয়া 9 নম্বৰ প্ৰশ্নটো চাবা তোমালোকে। 9 নম্বৰ প্ৰশ্নটোত কি সোধা হৈছে যে একেটা কামকে কৰি থাকিলে মনত বিৰক্তি লাগে, বিৰক্তি নালাগিবলৈ কি কৰা উচিত? উত্তৰটো তোমালোকৰ ইয়াত আহি গৈছে, খেলি মেলিকৈ অলপমান হৈছে, তোমালোকে সেইটো মিলাই লিখিবা। উত্তৰটো, একেটা কামকে কৰি থাকিলে মনত বিৰক্তি লাগে, বিৰক্তি ভাৱ নালাগিবৰ বাবে আমি প্ৰতিটো কামৰ বাবে বেলেগ বেলেগ সময়ত ভাগ কৰি লোৱা উচিত। যি কামত যিমান সময়ৰ প্ৰয়োজন সেই কামত সিমান সময় দিব লাগে। এনেদৰে কাম কৰিলে আমাৰ মনত বিৰক্তি নালাগে আৰু সকলো কাম নিয়াৰিকৈ কৰিব পৰা যায়। ঠিক আছে, এইখিনি লিখিলে হৈ যাব। এতিয়া প্ৰথম 6 নম্বৰটো চাবা। প্ৰথম 6টোত কি সুধিছে, দৈনিক কাকতত কি কি লিখিব লাগে? উত্তৰটো লিখিবা, দৈনিক কাকতত আমি প্ৰতিদিনে কৰা কামবোৰ, অৰ্থাৎ দিনটোৰ কোন সময়ত আমি কি কাম কৰোঁ, সৰু বৰ ভাল বেয়া সকলো কথা লিখিব লাগে। ঠিক আছে। এতিয়া দ্বিতীয় 6 নম্বৰটো চাবা। দ্বিতীয় 6 নম্বৰটো, মানুহৰ স্বভাৱতে কেইটা কাল আছে, কোনটো কালত কোনবোৰ কাম কাজ কৰা হয়, এইটো প্ৰশ্ন। এতিয়া উত্তৰটো চাবা। উত্তৰটো তোমালোকে ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব, এইটো উত্তৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে তোমালোকৰ। ঠিক আছে। এতিয়া ইয়াত কি দিয়া আছে চাবা, মানুহৰ স্বভাৱতে 3টা কাল আছে, লৰাকাল, ডেকাকাল আৰু বুঢ়াকাল। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰিবা, লৰাকাল বিদ্যা শিক্ষাৰ উপযুক্ত সময়, এই সময়ছোৱাত বিদ্যা শিকিবলৈ অনেক সময় পোৱা যায় আৰু মানুহৰ বুদ্ধিও চোকা থাকে, যাৰ বাবে সকলো কথা সহজে আয়ত্ত কৰিব পাৰে। তাৰপিছত লিখিবা, ডেকাকাল ধন উপাৰ্জনৰ সময়, এই সময়ত মানুহৰ বল বুদ্ধি বেছি বাবে ধন উপাৰ্জন কৰিব পাৰে। তাৰপিছত লিখিবা, বুঢ়া কালত মানুহৰ বল বুদ্ধি হ্ৰাস পাই আহে, কাৰণ সেই সময়ত মানুহে ডেকাকালৰ সাঁচতীয়া ধনেৰে জীৱনটো চলাই নিবলগীয়া হয়। সেয়েহে মানুহে লৰাকালত ভালদৰে বিদ্যা শিক্ষা নিশিকিলে আৰু ডেকাকালত ধন উপাৰ্জন নকৰিলে বা কৰিলেও সেই ধনৰ অপব্যয় কৰি তাক সাঁচি নাৰাখিলে
বুঢ়া কালত অবাবত কষ্ট ভুগিবলগীয়া হয় এইখিনি তোমালোকৰ উত্তৰটো হেক ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাইছো নেক্সট কোৱেশ্চনটোত কি 3 নম্বৰটোত কি দিয়া আছে এটা বা দুটা বাক্যত লিখি উত্তৰ দিব দিছে তোমালোকক প্ৰশ্নটো হৈছে আমি শুবৰ বাবে কিমান সময় খৰচ কৰা উচিত উত্তৰটো তোমালোকৰ লিখিবা উত্তৰটো এইটো আমি শুবৰ বাবে দিনটোৰ 7-8 ঘণ্টা খৰচ কৰা উচিত ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাবা পিছৰ প্ৰশ্নটোত কি হৈছে আমি ব্যায়াম বা ধেমালি কৰি কিমান সময় কটোৱা উচিত উত্তৰটো লিখিবা আমি ব্যায়াম বা ধেমালি কৰি দিনটোৰ 2-3 ঘণ্টা সময় কটোৱা উচিত ঠিক আছে এখিনি চালে তোমালোকৰ হৈ যাব লিখিলে হৈ যাব এতিয়া আমি গ নম্বৰটো চাইছো এটোত কি হৈছে স্বাস্থ্যৰ বাবে উপকাৰী কথাবোৰ কি কি স্বাস্থ্যৰ বাবে উপকাৰী কথাবোৰ হল বিশ্ৰাম ব্যায়াম খেল ধেমালি আদি এতিয়া ঘ নম্বৰটো চাবা ঘ নম্বৰটোত কি দিয়া হৈছে শাৰীৰিক কামৰ পাছত কি কৰিব লাগে উত্তৰটো লিখিবা শাৰীৰিক কামৰ পাছত মানসিক কাম কৰিব লাগে এতিয়া চাবা ঙ নম্বৰ প্ৰশ্নটোত কি দিয়া আছে পঢ়া শুনাৰ পাছত আমি কি কৰিব লাগে উত্তৰটো লিখিবা পঢ়া শুনাৰ পাছত আমি ধেমালি আৰু ধেমালিৰ পাছত জিৰণি ল'ব লাগে ঠিক আছে তাৰ পিছত আমি তাৰ পিছৰ প্ৰশ্নটো চাইছো প্ৰথম 6 নম্বৰ প্ৰশ্নটোত হৈছে কি গণনাৰ পিছত কি পঢ়িলে ভাল উত্তৰটো লিখিবা গণনাৰ পিছত ৰচনা কৰিলে ভাল তাৰ পিছত দ্বিতীয় ছটোত তোমালোকক সুধিছে কোনটো কালত ধন উপাৰ্জন কৰা সহজ উত্তৰটো লিখিবা ডেকা কালত ধন উপাৰ্জন কৰা সহজ ঠিক আছে তাৰ পিছত জ নম্বৰটো আছে লৰা কালত কি কাম কৰা উচিত উত্তৰটো লিখিবা লৰা কালত বিদ্যা শিক্ষা লাভ কৰা উচিত এটো আছিল বৰ্গীয় জ এতিয়া বৰজটো নিত্য কৰ্ম কি উত্তৰটো লিখিবা আমি দৈনন্দিন জীৱনত কৰিবলগীয়া কিছুমান অপৰিহাৰ্য কাম যেনে গা ধোৱা খোৱা আদিয়ে হৈছে নিত্য কৰ্ম তাৰ পিছত 4 নম্বৰটো তোমালোকক কি দিছে ইয়াতে বাক্য ৰচনা কৰা দিছে প্ৰথম বাক্যটো যেটো দিছে শব্দটো ফটাটো কি লিখিছা তোমালোকে লৰা কালতে বুদ্ধিক কামত নলগালে পিছত সেই বুদ্ধি ফটা হয় ঠিক আছে তাৰ পিছত অপব্যয় মানুহে সঠিক সময়ত কাম নকৰিলে সময়ৰ অপব্যয় কৰিলে পিছত অনুতাপ কৰিবলগীয়া হয় ঠিক আছে এটো লিখিলে হল তাৰ পিছত আছে সৎব্যৱহাৰটো লৰা কালত সময়ৰ সৎব্যৱহাৰ কৰিলেহে বুঢ়া কাল সুখময় হ'ব তাৰ পিছত সংশোধন জীৱনত উন্নতি কৰিবলৈ হলে বেয়া গুণবোৰ মানুহে লৰা কালতে সংশোধন কৰিব লাগে এতিয়া 5 নম্বৰটো চাবা 5 নম্বৰটো খালি ঠাই পূৰণ কৰিব দিছে তোমালোকক উত্তৰবিলাক ইয়াতে দিছে তাত মিলাই লৈ তোমালোকে লিখিব লাগে ক নম্বৰটো সময়ৰ সৎব্যৱহাৰ কৰিলে সকলো উন্নতি হয় খ নম্বৰটো সময়ৰ নিমিত্তে যিমান কৃপণ হ'ব লাগে ধনৰ নিমিত্তে সিমান হ'ব নালাগে ঠিক আছে তাৰ পিছত গ নম্বৰটো ডেকা কালত যি ধন উপাৰ্জন নকৰে বা কৰিলেও হাসি নাৰাখে বা সঞ্চয় নকৰে সি বুঢ়া কালত বৰ দুখ পায় ঠিক আছে তাৰ পিছত ঘ নম্বৰটো হৈছে ৰিপুবিলাক দুৰ্দান্ত হোৱাত শিক্ষাত বৰ বাধা হয় তাৰ পিছত লৰাকাল এবাৰ গলে উভতি নাহে উভতি হ'ব উত্তৰটো গতিকে প্ৰথম 6 নম্বৰটো হৈছে কি লৰাকাল বিদ্যা শিক্ষাৰ উপযুক্ত সময় ঠিক আছে এনেদৰে তোমালোকৰ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলো আশা কৰো এই ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হ'বা ধন্যবাদ